মাজুলীত বিধায়ক ভুৱন কামৰ বিৰুদ্ধে প্ৰতিবাদ। পঞ্চায়ত নিৰ্বাচনৰ মাজতে বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে 16খন গাঁৱৰ ৰাইজে। মাজুলীৰ ভকত চাপৰিত এই প্ৰতিবাদ। ভকত চাপৰিৰ বৃহৎ অঞ্চলটোত অব্যাহত খহনীয়াৰ লগতে অঞ্চলটোৰ ৰাইজে যোগাযোগৰ ক্ষেত্ৰতো যুগে যুগে জমৰ যাতনা ভুগি আহিছে। এখন ৰছী টনা তলি ফুটা নাৱেৰেই হাজাৰ হাজাৰ লোকে যোগাযোগৰ একমাত্ৰ সম্বল হৈ পৰিছে অঞ্চলবাসীৰ বাবে। এই ক্ষেত্ৰত মৌন চৰকাৰ আৰু বিধায়ক। আজি নদীৰ পাৰতে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে হাতে হাতে পোষ্টাৰ লৈ। খহনীয়া প্ৰতিৰোধ কৰক, অসম চৰকাৰ হাই হাই। খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নললে বৰ্জন কৰিব পঞ্চায়ত নিৰ্বাচন। বিজেপি চৰকাৰ মিছলীয়া হিমন্ত মিছলীয়া কৰিয়ে থাকিবলগীয়া হৈছে। আমাৰ ভকত চাপৰিবাসীৰ প্ৰতিবাদৰ অন্ত নাইকিয়া হৈছে। যোৱা উপ নিৰ্বাচনত আমি ভোট বৰ্জনৰ কাৰ্যসূচী হাতত ল'বলগীয়া হৈছিল, কাৰণ আমাৰ মূল সমস্যা, আমাৰ দাবী আছিল ভকত চাপৰিৰ স্থায়ী সুৰক্ষা লাগে, গৰাখহনীয়াৰ সমাধান লাগে। ভকত চাপৰিৰ দুটা পাৰঘাট আছে, এই পাৰঘাটৰ ওপৰত দুখন পকী দলং লাগে আৰু ৰাস্তা ঘাটৰ উন্নয়ন লাগে। আমাৰ সেই দাবী মানি মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ ভকত চাপৰিলৈ আহি আমাক আশ্বাস দিছিল যে আমাৰ ইয়াত দুখন পকী দলং হ'ব, ভকত চাপৰিৰ গৰাখহনীয়া সম্পূৰ্ণ স্থায়ী সমাধান হ'ব আৰু ইয়াত পকী দলং হ'ব, সকলো উন্নয়ন কৰি দিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি হৈ ৰ'ল। আজি পৰ্যন্ত তেখেতে দিয়া কোনো প্ৰতিশ্ৰুতি অসাৰ হ'ল। আমি আকৌ পুনৰ পঞ্চায়ত নিৰ্বাচনৰ আগত ওলাই আহিছোঁ। আমাৰ ইয়াত আজি কিছুদিনৰ আগতে আমাৰ বিধায়ক মহোদয়ে আহি পেলাই আধাৰশিলা স্থাপন কৰিছিলে এই দলংখনৰ ওপৰত। আমাৰ পকী দলঙৰ আধাৰশিলা হৈ ৰ'ল। ইয়াত এটা বিৰাট ৰাজনীতিৰ চক্ৰান্ত সোমাই আমাৰ দলংখন আধাৰশিলাতে সমাগত। আজিলৈকে দলঙৰ কোনো কাম নকৰিলে। আমাৰ বৰ্তমান 16খন গাঁৱৰ 2খন গাঁও সম্পূৰ্ণ গৰাখহনীয়াৰ গৰাহত পৰি প্ৰায় আপোনাৰ বৰ্তমান এই সময়ত ঘৰ মানুহ আজি 3 দিনত উঠি আহিবলগীয়া হৈছে। আৰু তাৰ আগত 12 ঘৰ মানুহ চামুগুৰিৰ গৰাখহনীয়াত জাহ গ'ল। কিন্তু চৰকাৰে কোনো ইয়াত কাণসাৰ দিয়া নাই। সেয়েহে আমি আকৌ পুনৰ 16খন গাঁৱৰ ৰাইজ আজি আকৌ ওলাই আহিছোঁ প্ৰতিবাদ কৰিবলৈ। আগন্তুক পঞ্চায়ত নিৰ্বাচন আমি ভোট বৰ্জন কৰিম। আমাক আশ্বাস নালাগে, আমাক হাতে কামে লাগে। আমি 3 দিন সময় দিছোঁ। যদি মুখ্যমন্ত্ৰী মহোদয় আহি আমাৰ এই গৰাখহনীয়া সম্পূৰ্ণ স্থায়ী সুৰক্ষা কৰি হাতে কামে লাগি পেলাই কৰি দিব পাৰে, আমি তেতিয়া 3 দিনৰ সময়সীমা বান্ধি দিছোঁ। যদি 3 দিনৰ ভিতৰত ইয়াত বিভাগীয় কৰ্তৃপক্ষই কোনো কাম নকৰে, তেন্তে আমি অনাগত দিনত আৰু প্ৰতিবাদ কৰিম আৰু আমি এই ভোট বৰ্জন কৰিম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।